যোৱাকালি সকলে অৱগত যে কেন্দ্ৰৰ চৰকাৰে এটা ইউনিফাইড পেনশন আঁচনি মুকলি কৰিলে। ইতিমধ্যে সমগ্ৰ ভাৰতৰ ভিতৰত এই নতুন পেনশন পলিচি লৈ অধ্যয়ন চলি আছে। নিশ্চয় নিউ পেনশন স্কিমৰ তুলনাত এই ইউনিফাইড পেনশন স্কিমৰ ভিতৰত কিছুমান কথা উল্লেখ কৰা গৈছে যি আমি আমাৰ দলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। কিন্তু কিছুমান ক্ষেত্ৰত এতিয়াও ওল্ড পেনশন স্কিম আৰু ইউনিফাইড পেনশন স্কিম মাজত পাৰ্থক্য আছে। এই ক্ষেত্ৰত আমিও নিজৰ ভিতৰত এতিয়া অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছোঁ। কিন্তু মোক মনত পৰে কি যেতিয়া আমাৰ চৰকাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ, ৰাজস্থানত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ, হিমাচল প্ৰদেশত যেতিয়া আমি ওল্ড পেনশন স্কিমৰ সমৰ্থন কৰিছিলোঁ, ওল্ড পেনশন স্কিম যেতিয়া হিমাচল প্ৰদেশৰ ভিতৰত ৰাজস্থানত ব্যৱহাৰ কৰিছিলোঁ, তেতিয়া বহুতে আমাৰ এই দুইটা চৰকাৰক সমালোচনা কৰিছে, বহুতে আপত্তি জনাইছে। কিন্তু মই গৌৰৱ অনুভৱ কৰোঁ যে কৰ্মচাৰীসকলৰ উন্নয়নৰ বাবে আজি আমাৰ সেই দুইটাই চৰকাৰে যি সিদ্ধান্ত ল'লে ওল্ড পেনশন স্কিম ব্যৱহাৰ কৰাৰ বাবে, সেই সিদ্ধান্তটো আজিৰ তাৰিখত এটা সঠিক সিদ্ধান্ত প্ৰমাণ হ'ল। যদি সেই সময়ত আমি নিজৰ ফালৰ পৰা জোৰ নিদিলেহেঁতেন, তেতিয়া হ'ব পাৰে যে আজিৰ তাৰিখত আমি ইউনিফাইড পেনশন স্কিম নেদেখিলেহেঁতেন। আমাৰ জোৰ দিয়াৰ বাবে বাৰম্বাৰ বিভিন্ন ঠাইত ওল্ড পেনশন স্কিমৰ কথা দাঙি দিয়াৰ বাবে আজি এনেকুৱা এটা পৰিৱেশ হ'ল য'ত কেন্দ্ৰৰ চৰকাৰে এতিয়া ইউনিফাইড পেনশন স্কিম আনিবলৈ বাধ্য হ'ল।